নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্ণিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নম্বৰ 12 আমাৰ দেশ নামৰ পাঠটোত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, পাঠ নম্বৰ 12 আৰু পাঠৰ নাম হৈছে আমাৰ দেশ। ইয়াৰে 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰে ক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম। তোমালোকে উত্তৰত লিখিবা। ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম হ'ল উত্তৰ দিশত নেপাল, ভূটান আৰু চীন দেশ, পূব দিশত ম্যানমাৰ, পশ্চিম আৰু উত্তৰ পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান আছে। দক্ষিণৰ শেষ স্থানৰ কাষতেই শ্ৰীলংকা দ্বীপ অৱস্থিত। খ নম্বৰ প্ৰশ্নটোত দিয়া আছে ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম। তোমালোকে উত্তৰত লিখিবা। ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম হ'ল ৰেল পৰিবহণ ব্যৱস্থা, পথ পৰিবহণ ব্যৱস্থা, জল পৰিবহণ ব্যৱস্থা আৰু আকাশী পথ পৰিবহণ ব্যৱস্থা। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটোত দিয়া আছে ভাৰতৰ 4খন প্ৰধান নৈৰ নাম। তোমালোকে উত্তৰত লিখিবা। ভাৰতৰ 4খন প্ৰধান নৈৰ নাম হৈছে ব্ৰহ্মপুত্ৰ, গংগা, মহানদী আৰু কৃষ্ণা। তোমালোকৰ কিতাপত ভালেকেইখন প্ৰধান নৈৰ নাম দিয়া আছে, তাৰে পৰা যিকোনো 4খনৰ নাম লিখিলে হৈ যাব। ইয়াৰ পিছত ঘ নম্বৰ প্ৰশ্নটোত দিয়া আছে ভাৰতৰ 2টা পৰ্বতৰ নাম। তোমালোকে উত্তৰত লিখিবা। ভাৰতৰ 2টা পৰ্বতৰ নাম হৈছে পাটকাই পৰ্বত আৰু পশ্চিম ঘাট পৰ্বত। তোমালোকৰ কিতাপত ভালেকেইখনমান পৰ্বতৰ নাম দিয়া আছে, ইয়াৰে ভিতৰত 2খনৰ নাম লিখিলে হৈ যাব। ইয়াৰ পিছত ঙ নম্বৰ প্ৰশ্নটোত দিয়া আছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম। তোমালোকে উত্তৰত লিখিবা। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম হৈছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ, চণ্ডীগড় আৰু পণ্ডিচেৰী। ইয়াৰ পিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্নটোত দিয়া আছে আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি। তোমালোকে সকলোৱে জানা যে আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম হৈছে মাননীয় শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ দাস মোদী। ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে ক অংশৰ লগত খ অংশ মিলাই লিখা। তো একেবাৰে তোমালোকৰ উত্তৰ কৰি দিয়া হৈছে ক অংশ আৰু খ অংশ। ক অংশত দিয়া আছে ছিকিম, ইয়াতে হ'ব গেংটক, তামিলনাডু, চেন্নাই, হাৰিয়ানা, চণ্ডীগড়, ঝাৰখণ্ড, ৰাঁচী, মহাৰাষ্ট্ৰ, মুম্বাই। ইয়াৰ পিছত তোমালোকৰ 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰে ক নম্বৰত দিয়া আছে ভাৰতত দেশখন ৰাজ্য আছে, ইয়াতে হ'ব 28খন ৰাজ্য আছে। খ নম্বৰত দিয়া আছে গুৱাহাটী আৰু দিল্লীৰ মাজত, ইয়াতে হ'ব 1981 চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। গ নম্বৰত দিয়া আছে ভাৰতত মুঠ, ইয়াতে হ'ব 12টা প্ৰধান জাহাজ বন্দৰ আছে। ঘ নম্বৰ ইয়াতে হ'ব নতুন দিল্লী ভাৰতৰ ৰাজধানী, খালী ঠাইত হ'ব নতুন দিল্লী। ইয়াৰ পিছতে তোমালোকৰ 4 নম্বৰত দিয়া আছে ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা। তোমালোকে উত্তৰত লিখিবা। প্ৰাচীন কালত ভৰত নামৰ এজন বৰ প্ৰতাপী ৰজাই ইয়াত ৰাজত্ব কৰিছিল। ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় বুলি বহুতে কয়। আনহাতে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা সিন্ধু নৈ, যাক লেটিন ভাষাত ইণ্ডাছ বুলি কোৱা হয়, সেই ইণ্ডাছ শব্দৰ পৰাই ইংৰাজীত ইণ্ডিয়া হয় বুলি কোনোৱে কয়। এইখিনি লিখিলে হৈ যাব।
ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা? তো তোমালোকে উত্তৰত লিখিবা জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে একাত্ম হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সন্মান আৰু সদ্ভাৱ দেখুওৱা হয় সেয়াই হৈছে ৰাষ্ট্ৰীয় সংহতি। শান্তি, সম্প্ৰীতি আৰু একতা থাকিলেহে দেশৰ প্ৰগতি সম্ভৱ হয়। সংহতি হৈছে ৰাষ্ট্ৰখনৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ মূল চাবিকাঠি। এইখিনি লিখিলে হৈ যাব। ইয়াৰ পিছত তোমালোকৰ দিয়া আছে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি আঁকা। এইটো তোমালোকে নিজৰ বহীত আঁকিবলৈ চেষ্টা কৰিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।